নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 31 জুলাই 2025 অসমীয়া 15 শাওন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:33 আৰু সূৰ্যাস্ত সময় 6 বজাত। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ আপুনি হয়তো চিন্তিত হ'ব। বুদ্ধিমান মানুহৰ এটা কোম্পানী আপোনাৰ বাবে উপকাৰী হ'ব। কৰ্মক্ষেত্ৰত গধুৰ কামৰ বোজা থকাৰ পিছতো আপুনি ভাল প্ৰদৰ্শন কৰিব। পৰিয়ালৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনিও পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। বৃষ ৰাশি। আপোনাৰ মন আধ্যাত্মিক কামত নিয়োজিত হৈ থাকিব। এজন উদাৰ আৰু দাতব্য ব্যক্তি হিচাপে ৰাইজৰ মাজত আপোনাৰ ভাৱমূৰ্তি সৃষ্টি হৈছে। ইয়াৰ প্ৰত্যক্ষ লাভ কৰ্মক্ষেত্ৰতো পাব। পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অধিক আনন্দময় হৈ পৰিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ। মিথুন ৰাশি। আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। কাৰোবাক অনাকাংক্ষিত পৰামৰ্শ দিলে অপমান হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। আপোনাৰ মনটো এৰাব নোৱাৰা কামত নিয়োজিত হৈ থাকিব। অসাৱধানতাৰ বাবে আপোনাৰ কামৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কৰ্কট ৰাশি। আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আপুনি কোৱা কথা এটাই আপোনাৰ ঘনিষ্ঠ মানুহক বিচলিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। প্ৰেমিকৰ লগত যোগাযোগৰ অভাৱৰ বাবে কথাবোৰ ভুল বুজাবুজি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। সিংহ ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পূৰ্বপুৰুষৰ ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। বিবাহিত দম্পতীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে উপহাৰ কিনিব পাৰে। কন্যা ৰাশি। আজি আপুনি অতি শক্তিশালী অনুভৱ কৰিব। সুস্বাদু খাদ্য উপভোগ কৰিব। সাক্ষাৎকাৰৰ সফলতা লাভ কৰিব পাৰে। আদালতৰ গোচৰত আপুনি সফলতা লাভ কৰিব। মানুহে আপোনাৰ যুক্তিৰ শক্তিক শলাগ ল'ব। পুৰণি সমস্যা এটাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। তুলা ৰাশি। যিকোনো গুৰুত্বপূৰ্ণ কামৰ লগত জড়িত আৰ্থিক সমস্যাৰ সমাধান হ'ব। আপুনি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰিকল্পনা কৰিলে দিনটো অতি শুভ হ'ব। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সময়ত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা পৰামৰ্শ লোৱাটো উচিত হ'ব। আপোনাৰ সন্তানে হয়তো কৰ্মক্ষেত্ৰত বহু সফলতা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। চৰকাৰী কৰ্মচাৰীয়ে হয়তো উচ্চ পদবী লাভ কৰিব। অহংকাৰী মনোভাৱৰ লোকসকলে হয়তো সমালোচনাৰ সন্মুখীন হ'ব লাগিব। ৰক্তচাপৰ সমস্যা আৰু বাতবৃক্ষত আক্ৰান্তসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰক। ধনু ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। দিনটো আপোনাৰ বাবে অতি শুভ, মাত্ৰ আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। দীৰ্ঘদিন ধৰি চলি থকা সমস্যাৰ সমাধান হ'ব। বহু পুৰণি স্মৃতি হঠাতে আপোনাৰ সন্মুখত ওলাই আহিব। গৱেষণা সম্পৰ্কীয় প্ৰকল্পত আপুনি সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। ব্যৱসায়ত আপুনি লাভ কৰিব। আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাক বহুত সহায় কৰিব বিচাৰিব। আপোনাৰ এই কৃতিত্বক লৈ গৌৰৱ কৰিব। আপুনি যিটো কাম অতি সহজ বুলি ভাবে সেই কামটোৱে আপোনাক বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অতি শুভ। কুম্ভ ৰাশি। আপোনাৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব। ঘৰত আলহী অহাত আপুনি আনন্দিত হ'ব। ব্যৱসায়ত আপুনি ডাঙৰ আৰু সাহসী সিদ্ধান্ত ল'ব পাৰে। আৰ্থিক লেনদেনৰ দ্বাৰা আপুনি লাভৱান হ'ব। মানুহ আপোনাৰ পৰা বহুত আশা কৰিছে যিটো আপুনিও পূৰণ কৰিব। আপুনি নিজৰ পৰিয়ালৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো
শুভ নহয় কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা কমি যাব পাৰে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৰাজনীতিৰ লগত জড়িতসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি হয়তো কোনো অবাঞ্ছিত যাত্ৰা হাতত ল'ব লাগিব আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ